শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জোৰাই ৰাম যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জোৰাই। কৃষ্ণ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাৰস্থলীৰ নৰনাৰায়ণ স্বৰূপ বাপসমস্ত্ৰ ত্ৰিবেণী গংগা সদৃশ ভক্তিস্বৰূপা আইসকল যুৱবন্ধুসকল দিব্য আত্মাধাৰী মোৰ পৰম পবিত্ৰ শিশুসকল জয় জয়তে ভাগৱতৰ এই ধাৰাবাহিক অনুষ্ঠানৰ এই পবিত্ৰ আসনৰ পৰা সমস্ত জনলৈ আমি শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। নিশ্চয় আপোনাসৱে ভালে কুশলে আছে। আমি আশা কৰিম ভাগৱতৰ এই অমৃতময় বাণীৰে আপোনাসৱৰ জীৱনলৈ সুন্দৰ আনন্দ প্ৰদান কৰিছে প্ৰভু ভগৱন্তই। আমি কৃষ্ণৰ কথাৰ যি অমৃতময় ৰস এই ৰসৰ দ্বাৰা পান কৰি সমস্তজনে আনন্দিত হৈ আছোঁ। আমি সমস্তজনকে আহ্বান জনাইছোঁ আমাৰ এই ধাৰাবাহিক ভাগৱত অনুষ্ঠানলৈ। যিহেতুকে আপোনাসৱ শ্ৰোতা হিচাপে আছে কাৰণে আমি হবে আপোনাসৱৰ আগত এই ভাগৱত অনুষ্ঠান ৰাখি আছোঁ। সেয়েহে সমস্তজনৰ কুশল কামনা কৰি প্ৰভু ভগৱন্তৰ চৰণত আমি সেৱা নিবেদন জনাই আজি আমাৰ ধাৰাবাহিক ভাগৱত অনুষ্ঠান তৃতীয় স্কন্ধৰ যি অনাদিপাতন পৰ্যালোচনা কৰি থকা হৈছে এই সম্পৰ্কে আমি পৰৱৰ্তী পাঠ আগবঢ়াব বিচাৰিছোঁ। হে বাপ বান্ধৱ, হে আইসকল, ইতিমধ্যে যোৱা যি পাঠ আছিল সেই পাঠত আপোনাসৱে নিশ্চয় অৱগত হৈ আছে যে আমি স্বৰ্গৰ সম্পৰ্কে, বৈকুণ্ঠৰ সম্পৰ্কে, পাতালৰ সম্পৰ্কে বিভিন্ন ধৰণৰ তথ্য বা সাৱলীল কথা আমি অনুভৱ কৰিলোঁ। আমি উপলব্ধি কৰিলোঁ যে ব্ৰহ্মাণ্ডখন কেনেকৈ সৃষ্টি হৈছে, ব্ৰহ্মাণ্ডত কি কি বস্তু আছে, আৰু এই ব্ৰহ্মাণ্ডখন যে সৃষ্টি হৈছে বা ব্ৰহ্মাণ্ডখন যে ইমান সুন্দৰভাৱে পৰিচালিত হৈ আছে আৰু এই সমস্তখিনি প্ৰভু ভগৱন্তৰ নিৰ্দেশত পৰিচালিত হৈ আছে। আৰু আমি মনুষ্য জীৱবিলাকেও ভগৱন্তৰ অংশৱতাৰ হৈ বা অংশস্বৰূপে আহি সৃষ্টি হৈ এই ভগৱন্তৰ ব্ৰহ্মাণ্ডখনত আমি জীয়াই থাকি আনন্দিত হৈ আছোঁ। আৰু এনেধৰণৰ আমি বহুত তাত্ত্বিক কথা যোৱা পাঠত আমি আলোচনা কৰিছিলোঁ। মনুষ্যৰ দেহটোৰ সম্পৰ্কে, কেনেধৰণৰ আমাৰ অংগ পতংগবিলাক
সৃষ্টি হৈছিল, কি তত্ত্বৰে আমাৰ মনুষ্য দেহটো গঠন হৈছে, জীৱ বুলি ক'বলৈ যাওঁতে কি তত্ত্ব পাইছিলোঁ, মন, বুদ্ধি, অহংকাৰ, চিত, এই চতুষ্কৰণ তত্ত্বই লগ হৈ জীৱ সৃষ্টি হৈছে। আৰু এই জীৱই ইন্দ্ৰিয়সমূহৰ দ্বাৰা পৰিচালিত হৈ থাকে। আৰু সেই সমস্ত ইন্দ্ৰিয়বিলাকৰ স্থানবিলাকত কোন দেৱতা পালন কৰিবৰ কাৰণে ৰখা হৈছে, এই সম্পৰ্কে আমি আলোচনা কৰি গ'লোঁ। গতিকে আপোনাসৱৰ জ্ঞাতাৰ্থে আমি এই কথাখিনি অকণমান মনত পৰিবৰ কাৰণে আনিছোঁ। ইয়াৰ পাছত আমি যোৱা পাঠতে আপোনাসৱে জানে পদ্মকল্পৰ বিষয়ে আমি পৰ্যালোচনা কৰি আছিলোঁ। আৰু পদ্মকল্পত কেনেকৈনো ব্ৰহ্মাদেৱে আহি 4খন মুখ সৃষ্টি হৈছিল, তেওঁ কেনেকৈ তপ কৰিছিল, এই সম্পৰ্কে ক'লে। আৰু ব্ৰহ্মাদেৱক সৃষ্টিৰ পাতনি মেলিবৰ কাৰণে কওঁতে ব্ৰহ্মাদেৱে ভগৱন্তৰ আদেশ গ্ৰহণ কৰি যে পৃথিৱীখন নহ'লে বা মহী নহ'লে তেওঁ সৃষ্টি কৰা জীৱবিলাক ক'ত থ'ব, এনেধৰণৰ চিন্তা চৰ্চা কৰি থাকোঁতে ভগৱন্তক তেওঁ খাটিছিল। আৰু ভগৱন্তে ব্ৰহ্মাদেৱৰ প্ৰাৰ্থনা স্বীকাৰ কৰি তেওঁ স্তুতি কৰি থকা সময়তে ব্ৰহ্মাদেৱৰ নাকৰ নিশ্বাসত এটি জীৱ সৃষ্টি হ'ল, যাক আমি বৰাহ বুলি কওঁ। আৰু তৎক্ষণাতে ক্ৰমান্বয়ে অত্যন্ত ভয়ংকৰ ৰূপ ধাৰণ কৰি ব্ৰহ্মাদেৱক সাত পাতলৰ তলত থকা সেই মহিষ অৰ্থাৎ পৃথিৱীখন উদ্ধাৰ কৰি আনিলে। উদ্ধাৰ কৰি আনি ব্ৰহ্মাদেৱক অৰ্পণ কৰিলে যে তুমি ভগৱন্তৰ নিৰ্দেশত কৰা সৃষ্টি জীৱবিলাকক যাতে এই মহিতে ৰাখা। সেইখিনিলৈকে আমি পাঠ আগবঢ়াই থোৱা হৈছিল। আমি পৰৱৰ্তী আজিৰ যি পাঠ, এই পাঠত আমাক নৰকৰ সম্পৰ্কে জানিবলৈ দিছে যে নৰক কি আছে, কি কৰ্ম কৰিলে আমি নৰক ভুঞ্জোঁ। আমি হঠাতে কৈ থাকোঁ যে তোমালোক ৰৌ নৰকত পৰিবা দেই, এনেকুৱা ধৰণৰ কৰ্ম নকৰিবা, বা এনেকুৱা ধৰণৰ কৰ্ম কৰিলে নৰকগামী হ'বা। বিভিন্ন পণ্ডিতসকলে বা শ্ৰেষ্ঠসকলে আমাক কৈ থাকে। কিন্তু ভাগৱতে আজি নৰকৰ সম্পৰ্কে আমাক বৰ্ণনা কৰিব। আৰু এই নৰকৰ পাছতে আমি কৃপালু শংকৰ গুৰুজনাৰ বিৰচিত অনাদি পাতন শেষ হ'ব। গতিকে আপোনাসৱৰ মাজলৈ আমি নৰকৰ বৰ্ণনা আজি লৈ আহিছোঁ। আৰু নৰকৰ সম্পৰ্কে জানিলে অন্ততঃ আমি কৰি থকা কৰ্মবিলাকৰ বিষয়ে জানিম, কোন কৰ্ম কৰিব লাগে, কোন কৰ্ম কৰিব নালাগে। ইতিমধ্যে আমি নৰক বুলি ক'লে বুজি পাওঁ যে স্বৰ্গ আৰু নৰক, ভাল কাম কৰিলে স্বৰ্গমুখী হয় আৰু বেয়া কাম কৰিলে নৰকগামী হয়। এই কথাবিলাকনো কোনবিলাক কৰ্মৰ দ্বাৰা আমি নৰকগামী হ'ম, এনেধৰণৰ কথাবিলাক ভাগৱতে আমাক উপদেশ প্ৰদান কৰিছে। নিশ্চয় আমি সেই কৰ্মৰ পৰা বিৰত থাকিবলৈ যত্ন কৰিম। আহকচোন আমি নৰকৰ সম্পৰ্কে কিছু কথা জানো। হে ৰাম, হাতু পাতালৰ তল যমৰ ওপৰ, অঞ্জমনি নামে তাতে যমেৰ নগৰ। হে ৰাম, অসংখ্যাত নৰকক হিয়া নপাওঁ, তাতে মুখ্য নৰক 84 মহা ঘোৰ। তাতে মুখ্য 28 নৰক মহা ঘোৰ, তাৰ লেখ লৱা পৰীক্ষিত মুখে মূৰ। এ ৰাম, ৰৌৰৱ সন্দৰ্শ মহাৰৌৰৱ তামিশ্ৰ, কুম্ভীপাক কালসূত্ৰ অন্ধতামিশ্ৰ। অহিপত্ৰ অন্ধকূপ শুকৰৰ মুখ, কৃমি ভোজনত পৰে নাহি মহাদুখ। হে ৰাম, তপ্ত
হুচি বজ্ৰকুত হালমলীয় শংখ বৈতৰণী প্ৰাণ নিৰোধন লাল ভক্ষ হে ৰাম পোষক হাৰমেয় অবিচি দুৰ্গম আয়ুষ্মান বিহুধন ক্ষাৰ যে কৰ্দম ৰক্ষুগণ ভোজন অতৰ্ব নিৰোধন শূলপুত্ৰ দণ্ড শুক অপৰ নিবৰ্তন হে ৰাম হুচি মুখ নামে তাৰ নাহি পতন্তৰ 28 চনৰ এই লেখা নিপবৰ এৰাম পৰম যাতনাই পাতে কিৰথান যাক যেন পাপে পাৱৈ কহু বিদ্ৰমান হে বান্ধৱসকল হে মোৰ পৰম আৰাধ্য নৰনাৰায়ণ স্বৰূপ ভক্ত সমস্ত ভাগৱতে আমাক 7খন পাতালৰ তলত এখন নগৰ আছে যাক সঞ্জমনি নামে প্ৰখ্যাত বুলি কৈছে বা সঞ্জমনি নামে সেই নগৰক চিনাকি কৰাই দিছে সেই সঞ্জমনি নগৰখন 7খন পাতালৰ তলত অৱস্থিত এই সঞ্জমনি নগৰত অসংখ্য নৰক আছে অসংখ্য মানে যাক সংখ্যাৰে নিৰ্ণয় কৰিব নোৱাৰি অসংখ্য কিন্তু এই অসংখ্য নৰকৰ ভিতৰত 84খন নৰকৰ কথা আমাক জানিবলৈ দিছে আৰু সেই 84খন নৰকৰ ভিতৰতো 28খন নৰক বিশেষভাৱে গুৰুত্বপূৰ্ণ অসংখ্য নৰকৰ মাজত 84 নৰক আৰু সেই 84 নৰকৰ ভিতৰত 28খন বিশেষ নৰকৰ কথা আজি আমাক ভাগৱতে কৈছে আৰু সেই নৰকবিলাক কি কাম কৰিলে কেনে ধৰণৰ নৰকত গমন কৰিব পাৰে এই কথাখিনি কৈছে গতিকে 28খন নৰকৰ কথা ইয়াত উল্লেখ কৰিছে ভাগৱতৰ যি কলেবৰ প্ৰতি লক্ষ্য ৰাখি সমস্ত নৰকৰ বৰ্ণনা নকৰি অসংখ্য নৰকৰ ভিতৰত 84 নৰকৰ ভিতৰত 28খন বিশেষ নৰকৰ কথা ইয়াত উল্লেখ কৰিছে সেই নৰকখিনি এনে ধৰণৰ যে তাতে মুখ্য 28 নৰক মহাঘূৰ তাৰ লেখ লোৱা পৰীক্ষিত মুখে মূৰ সেই পৰীক্ষিত ৰাজন মোৰ মুখেদি বা মই তোমাক ক'বলৈ বিচাৰিছোঁ বিশেষভাৱে 28খন নৰকৰ কথা মই তোমাক আজি জনাম সেইকেইখনৰ ভিতৰত প্ৰথমখন নৰক হ'ল ৰৌৰৱ সন্দৰ্শ ৰৌৰৱ তামিশ্ৰ কুম্ভীপাক কালসূত্ৰ অন্ধতামিশ্ৰ অক্ষিপত্ৰ অন্ধকূপ শুকৰৰ মুখ কিমি ভোজনত তপ্তহুচি বজ্ৰকুট শালমলী বৈতৰণী লালভক্ষ পোষক হাৰমেয় অবিচি আয়ুষ্মান বিশুধন ক্ষাৰ কৰ্দম ৰক্ষুগণ অতৰ্ব শূলপুত্ৰ দণ্ডশুক শুচিমুখ এনেধৰণৰ 28খন নৰকৰ কথা আমাক জানিবলৈ দিলে আৰু এই 28খন নৰকত যিসকল পাতেকী অৰ্থাৎ পাপ কৰ্ম কৰে তেওঁলোকে কোনখন নৰকত গমন কৰে এই সম্পৰ্কে আমাক জানিবলৈ দিব হে ৰাম পৰপুত্ৰ পৰধন ভাজ্যা জিতু হৰৈ তামিছ নৰকে দুখ ভুঞ্জি হিতু মৰৈ পৰৰ পুত্ৰ হৰণ কৰা কাৰোবাৰ সন্তানক নি বেলেগক বিক্ৰী কৰা কাৰোবাৰ ভাইজাক হৰণ কৰি লৈ আনা এইসকলে সৰ্বপ্ৰথমে কি কৈছে তামিশ্য নৰকত ভুঞ্জিব লগা হয় এই ৰাম নিজ ভাইজা পুত্ৰক বঞ্চিয়া জিতু নৰে
কৰৈ অন্ন ব্যঞ্জন ভোজন একেচৰে। ঘৰৰ গৃহস্থীজনে বা গৃহস্থজনে নিজৰ সতী সন্তান ভাইজাক এৰি যদি অকলে ভোজন কৰে, নিজৰ পেটটোৰ কাৰণে চিন্তা কৰে, পৰিয়ালত যে আৰু লোকে কি খাইছে কি বৈছে এই কথাখিনি চিন্তা নকৰে, কেৱল নিজৰ স্বাৰ্থ, নিজৰ ভোজন বা নিজৰ দেহটোৰ কাৰণে চিন্তা কৰি যিজন লোকে এই ভাৱনাৰে অন্ন ভোজন কৰে সেইজনে কি নৰকত পৰিব? পৰৈ অন্ধ তামিছত ভুঞ্জাৱৈ যাতনা, যমদূতে কৰৈ শাস্তি হৰাৱৈ চেতনা। অৰ্থাৎ তামিশ্য নৰকত সেইজন লোক গমন হয়। আনক হিংসিয়া যিটো কুটুম্ব কপুখে, ৰৌৰৱ নৰকে গয়া পৰে এহি দুখে। আনক হত্যা কৰি, আনক হিংসা কৰি বা আনৰ জীৱক নাশ কৰি যদি কুটুম্ব বা পৰিয়ালক যদি ভৰণ পোষণ দিছে তেতিয়াহ'লে সেইজনে ৰৌ নৰকত পৰিব বুলি ভাগৱতে আমাক উপদেশ দিছে। যেনেধৰণে যিসকল লোকে নিজৰ পৰিয়াল প্ৰৱৰ্তাবৰ বাবে যিবিলাক জীৱ হত্যা কৰি বিক্ৰী কৰি যি ধন উপাৰ্জন কৰিছে, সেই ধনৰ দ্বাৰা যাৰ পৰিয়াল পোষণ কৰিছে তেওঁলোকে কিন্তু ৰৌ নৰকত পৰিব লাগিব। এই কথা বাপ বান্ধৱ আমি উপলব্ধি কৰিব লাগিব। আমি সচৰাচৰ দেখি থকা তিনিআলি চাৰিআলিয়ে বা বিভিন্ন স্থানত যিসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল জীৱ হত্যা কৰি মাংস বিক্ৰী কৰি জীৱন বা পৰিয়াল প্ৰৱৰ্তাইছে, কিন্তু এই কাৰ্যৰ দ্বাৰা কিন্তু ভাগৱতে উপদেশ দিছে তেওঁ কেতিয়াও যন্ত্ৰণাৰ পৰা মুক্ত হ'ব নোৱাৰে, তেওঁ ৰৌ নৰকত পৰিব। কাৰণ আমাৰ দেহটো বা আমাৰ নিজৰ শৰীৰটো বা আমাৰ জীৱটো বা আমাৰ পৰিয়ালৰ কোনোবা এজন হানি হ'লে আমি যেনেকৈ দুখ প্ৰকাশ কৰোঁ বা আমাৰ জীৱটোৰ প্ৰতি দেহটোৰ প্ৰতি যি মমতা আছে, এই মমতা ঠিক তেনেধৰণে প্ৰত্যেক জীৱৰ আছে। কিন্তু আমি মনুষ্য শ্ৰেষ্ঠ জীৱ হিচাপে চিহ্নিত হোৱাৰ পাছত আমি অন্য জীৱবিলাকক মাৰি কাটি আনন্দ মনেৰে আনি পৰিয়াল পোহপাল দিয়াৰ যি আমাৰ ভাৱনা বা চিন্তা, এই চিন্তাই কিন্তু আমাক কেতিয়াও উদ্গতি দিব নোৱাৰে। এই পৃথিৱীখনত যিহেতুকে আমি যেতিয়া কোনো ধৰণৰ জীৱ সৃষ্টি কৰিব নোৱাৰোঁ আৰু সেই জীৱ নাশ কৰাৰ অধিকাৰো নাই, যিহেতুকে মনুষ্যসকলৰ বাবে যি খাদ্য সেই খাদ্য নিৰূপণ কৰিছে আৰু সেই খাদ্য খাই আমি জীয়াই থাকিব লাগে। আমি ভাবিব নালাগে যে মাছ নাখালে, মাংস নাখালে আমাৰ শৰীৰৰ শক্তি কমি যাব বা আমি স্বাস্থ্যৱান নহ'ম। কিন্তু আমাৰ জিভাখনৰ যি সোৱাদ, সেই সোৱাদ লভিবৰ কাৰণে আমি ভোগবিলাসত মত্ত হৈ মাছ মাংস নহ'লে ভাত খাব নোৱাৰা যি চিন্তাধাৰা, এই চিন্তাধাৰাই কিন্তু আমাক এদিন নহয় এদিন ৰৌ নৰকত পেলাব। গতিকে যিহেতুকে আমি ভাগৱত চাইছোঁ বা ভাগৱতৰ কথা শুনিছোঁ, শুনাৰ পাছত যদি আজিলৈকে আমি এনেধৰণৰ কৰ্মত ৰতি হৈ আছোঁ, সেই কৰ্মৰ পৰা আমি বঞ্চিত হ'ব লাগে, সেই কৰ্ম আমি ত্যাগ কৰিব লাগে। কাৰণ দয়া আৰু কৰোণাৰে আমি যেতিয়া ভগৱানৰ অমিতৰ পুত্ৰ, আমাৰ কৰ্মবিলাকো অমিতময় হোৱাটো দৰকাৰ। আমি মনুষ্য হিচাপে শ্ৰেষ্ঠ হিচাপে সকলো জীৱক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। উদ্ধৱ মহামহন্তই ভগৱন্ত পুৰুষক সুধিছিল যেতিয়া তেওঁ বৈকুণ্ঠগামী হোৱাৰ আগমুহূৰ্তত যে হে প্ৰভু, তুমি কোৱাচোন তোমাৰ আটাইতকৈ প্ৰিয় ভক্ত কোন? তেতিয়া প্ৰভু ভগৱন্তই উদ্ধৱক কৈছিল, হে সখা উদ্ধৱ, মই সেইজন ভকত মোৰ প্ৰিয়, সেইজন লোকক মই অত্যন্ত দয়া আৰু কৃপা কৰোঁ যিজনে মই সৃষ্টি কৰা যি জীৱবিলাকক ৰক্ষণাবেক্ষণ দিয়ে, দয়া কৰে, মৰম কৰে। গতিকে আমি আজি ভগৱন্তৰ সেই বাক্যৰ বিপৰীতে ভগৱন্তই সৃষ্টি কৰা জীৱসমূহৰ ওপৰত অত্যাচাৰ কৰি আমাৰ ভোগ পূৰাবৰ কাৰণে আমি তেওঁলোকক খুব আনন্দ মনে হত্যা কৰি আজি আমাৰ পৰিয়াল পোহপাল দিছোঁ। এই কথা অতি গৰ্হিত। গতিকে পাৰিলে আমি তেনে কৰ্মৰ পৰা বিৰত হ'ব লাগে, তেনে কৰ্মৰ পৰা আমি
আঁতৰি আহিব লাগে। এই কথা আমি ভাগৱতৰ মাধ্যমেদি আজি পৰ্যালোচনা কৰা হৈছে। গতিকে ৰত্নাকৰৰ কথাটো আমি উল্লেখ কৰিব পাৰোঁ। ৰত্নাকৰে যেতিয়া সমস্ত লোকক হত্যা কৰি নিজৰ পিতৃ মাতৃক পোপাল দিছিল, এদিন সন্ত দুজন গ'ল আৰু সেই সন্ত দুজনে গৈ পেলাই সন্ত দুজনকো তেওঁ কৈছিল যে তোমালোকক মই হত্যা কৰিম আৰু হত্যা কৰি তোমালোকৰ ধন ধান টকা পইচা লৈ যাম। তেতিয়া সেই সন্ত দুজনে কৈছে আমাৰতো ধন ধান বুলিবলৈ নাই, নহয় বোলে ধন ধান নহ'লেও মই তোমালোকক হত্যা কৰাটো মোৰ ধৰ্ম আৰু হত্যা কৰি যি পাওঁ মই তাকে লৈ যাম। তেতিয়া তেওঁলোকে কৈছিল যে হেৰা তুমি যে এই কৰ্ম কৰিছা, এই কৰ্মৰ পৰা তুমি পিতৃ মাতৃক পোহপাল দিছা ভাল কথা, কিন্তু পিতৃ মাতৃক সুধিছানে যে তুমি কৰা কৰ্মৰ যি পাপৰ ভাগ, এই পাপৰ ভাগ তেওঁলোকে ল'বনে? তেতিয়া ৰত্নাকৰে পিতৃ মাতৃক সুধি আহিছিল আৰু পিতৃ মাতৃয়ে ক'লে হে পুত্ৰ তুমি কেনেধৰণৰ উপাৰ্জন কৰি আমাক পোহপাল দিছা সেয়া আমি নাজানো। তুমি পুত্ৰ ধৰ্ম ৰক্ষা কৰিছা, কিন্তু যি কৰ্ম কৰি তুমি ধন টকা পইচা আৰ্জন কৰিছা তাৰ যি পাপৰ ফল বা ভাল ফল সেইখিনি তুমি ভোগ কৰিবা, তাৰ কাৰণে আমি দায়বদ্ধ নহয়। তুমি যদি বেয়া কাম কৰি পেলাই ধন টকা পইচা আনি পোহপাল দিছা, তাৰ দ্বাৰা যি পাপ আৰ্জন হ'ব সেই পাপৰ আৰ্জন কিন্তু তুমি ভুগিব লাগিব। আৰু যদি ভাল কৰ্ম কৰি তুমি পোহপাল দিছা সেয়া তোমাৰ ফল পাবা। গতিকে তুমি কৰা কৰ্মৰ ফল আমি গ্ৰহণ কৰিব নোৱাৰোঁ। প্ৰত্যেক জীৱই নিজৰ নিজৰ কৰ্মফল নিজে নিজেহে ভোগ কৰে। মোৰ কৰ্মফল মই ভুগিম, তেওঁৰ কৰ্মফল তেওঁ ভুগিব। গতিকে কাৰো কৰ্মৰ দ্বাৰা আনৰ অহিত নহয়। এই কথা তেওঁ জনাৰ পাছত তেওঁ মনলৈ সদ্ভাৱ ঘূৰি আহিল আৰু সেইদিনাৰ পৰা তেওঁ সেই হত্যা কাৰ্য এৰি ভগৱন্তৰ নাম স্মৰণ কৰিবলৈ আগবাঢ়িল। তেওঁ যে সদায় মাৰি আছিল, মৰা নামটোহে উচ্চাৰণ আহে, কিন্তু ৰাম নাম তেওঁ উচ্চাৰণ নকৰে। কিন্তু এটা সময়ত মৰা কৈ থাকোঁতে ৰাম নাম উচ্চাৰণ কৰি পৰৱৰ্তী সময়ত তেওঁ বাল্মীকি নামেৰে প্ৰখ্যাত হৈ ভগৱন্ত নোপজোতেই ৰামায়ণ লিখিবলৈ তেওঁ দিব্য জ্ঞান লাভ কৰিলে। গতিকে এই কথাবিলাকে আমাক পৰামৰ্শ দি আহিছে, উপদেশ দি আহিছে। গতিকে আমি এই কথাবিলাক অনুকৰণ কৰিব লাগিব, উপলব্ধি কৰিব লাগিব। যিহেতুকে আমি মনুষ্য হিচাপে 84 নৰক অতিক্ৰম কৰি আহি ভগৱন্তৰ অমৃতৰ সন্তান হিচাপে পৰিগণিত হৈছোঁ আৰু আমাৰ কৰ্মবিলাক যদি পশুতকৈ অধম হয় তেন্তে এই সংসাৰখনত জীয়াই থকাতকৈ নথকাই ভাল। বা পৰৱৰ্তী সময়ত আমি মনুষ্য জন্ম পাইছোঁ ঈশ্বৰ সেৱাৰ কাৰণে, আৰু এই ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হৈ আমি পুনৰ আকৌ সেই 20টা পলুৰ পৰা 84খন নৰক অতিক্ৰম কৰি বহু যন্ত্ৰণাৰ মাজেদি আহিব লগা হ'ব। এইখিনিতে আমাৰ উপলব্ধিৰ কথাহে কৈছোঁ। নৰক বুলি ক'বলৈ যাওঁতে আমি কি পাম কি নাপাম সেইটো পাছৰ কথা, কিন্তু নৰক বুলি ক'বলৈ যাওঁতে আপুনি মই জীয়াই থাকোঁতেই যিখিনি যন্ত্ৰণা ভোগ কৰোঁ এইখিনিয়ে হ'ল আমাৰ জীৱনৰ নৰক। আপুনি বা মই আজি যদি কিবা এটা কৰ্ম বেয়া কৰিছোঁ বা কাৰোবাক মাৰি আনন্দ পাইছোঁ, ঠিক তেনেকৈ আপোনাৰ মোৰ জীৱনলৈও তেনেধৰণৰ যন্ত্ৰণা আহিব, যিখিনি যন্ত্ৰণা আপুনি বা মই ভুঞ্জিব লাগিব, মৃত্যুৰ আগমুহূৰ্ততেই হওক বা যেতিয়াই নহওক। আমাৰ পৰিয়ালবিলাকত বা আমাৰ জীৱনত যে দুখবিলাক আহে আমি নাজানো এই দুখবিলাক ক'ৰ পৰা আহিছে। আজি আমাৰ পৰিয়ালৰ মাজতে হঠাতে কোনোবা এজন দুৰ্ঘটনা হৈ পতিত হয়, আমি কান্দো, কিন্তু ইয়াৰ কাৰণবিলাক আমি ভাবি চাওঁনে যে মই কিহৰ কাৰণে আজি সেই দুখখিনি পাব লগা হ'ল, বা মোৰ ইমান আনন্দৰে ডাঙৰ দীঘল কৰা সন্তানটো আজি হঠাতে কোনোবা এজন লোকে মৰিয়াই মাৰি পেলালে বা কাটি পেলালে। এনেকুৱাবিলাক কাৰণ আমি কৰা কৰ্মৰ ফল। গতিকে আমি যদি সদায় প্ৰত্যেক জীৱকে ৰক্ষণাবেক্ষণ দি থাকোঁ, মৰম আৰু দয়াৰ দৃষ্টিৰে চাওঁ, তেন্তে নিশ্চয় আমাৰ জীৱনলৈও তেনেকুৱা ধৰণৰ সহ্য কৰিব নোৱাৰা দুখ নাহে। গতিকে আমি আশা কৰিম যে আমি ভাগৱতৰ মাধ্যমেদি যদি জীৱনটো লৈ যাওঁ তেতিয়াহ'লে নিশ্চয় আমাক ভগৱন্তই দয়া আৰু কৰোণা কৰিব, যাৰ কাৰণে আমি কেতিয়াও দুখ আৰু কষ্ট পাবলগীয়া নহয়। এই কথাটো আমি উপলব্ধি কৰিব লাগিব। আনৰ অন্তৰত দুখ দিলে এদিন নিজেও দুখ পাবলগীয়া হয়, কাৰণ কৰ্মৰ ফল অথলে নেযায়। আপুনি বা মই যদি আম পুলি এটা ৰুইছোঁ তাত আমেই লাগিব, তাত কেতিয়াও কঁঠাল নালাগে। এই প্ৰকৃতিখনে আমাক এই কথাবিলাক শিকাই আছে। গতিকে আপুনি যি কৰ্ম কৰিব তাৰে ফল পাব লাগিব, বা মই যি কৰ্ম কৰিম তাৰে ফল পাব লাগিব। গতিকে এই কৰ্মখিনি আজি আমাক ভাগৱতে দেখুৱাই দিছে আৰু আমি পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। হে ৰাম সৰ্পটো অধিক কুৰ ঘোৰ পশু জাতি
কামুৰি গাৰ মাংস খায় আতি এই ৰাম ৰংগে পশু মাৰি যিটো পৰম নিষ্ফলে নিজ পুত্ৰ ভাইজা সম ভুঞ্জয় কৌতূহলে অতিথি এজন অহাৰ লগে লগে ভাইজা পুত্ৰই ডিমাণ্ড দিয়ে পিতৃ মাতৃক যে আজি মাংস খাব মন গৈছে মাছ খাব মন গৈছে আনৰ পশু মাৰি বা অন্য পশু মাৰি যিটো আনন্দ মনেৰে ভুঞ্জি আমি আনন্দ উপলব্ধি কৰোঁ বা আনন্দ পাওঁ কিন্তু এই কৰ্মৰ দ্বাৰা কিন্তু আমাৰ জীৱনলৈ এদিন যন্ত্ৰণা আহিবই এই কথাখিনি আজি আমাক কৈছে আৰু তেওঁ কি কৰে ৰৌৰৱ নৰকত পৰে মহাৰৌৰৱত পৰৈ নাহিকে নিস্তাৰ হেহি পশু আমজুৰিয়া মাংস খায় গাৰ এৰাম জীৱন্তা পশু কমাৰি যিটো খায় ৰান্ধি ৰাক্ষসটো ধিক জম দুটে তাক বান্ধি কিছু লোকে খুব আনন্দ মনে জীৱবিলাকক হত্যা কৰিব পাৰে বা কোনো জীৱন্ত মৎস্য কেৰাহীত জীয়াই দি পেলাই তেওঁ আনন্দ উপলব্ধি কৰে বা জুইত দি দিয়ে এনেকুৱাবিলাক কৰ্ম কৰি যি আনন্দ পায় সেই আনন্দ কিন্তু কেতিয়াও আনন্দ হ'ব নোৱাৰে আৰু এদিন সেই আনন্দৰ বিপৰীতে তেওঁ জীৱনলৈ দুখ নামি আহিব এই ৰাম কুম্ভী পাক নৰকত অনেক বৎসৰ তপত তেলত পেলাই ভাজে নিৰন্তৰ কৰৈ ব্ৰহ্মবধ যিটো অধম পামৰে কালসূত্ৰ নৰকত পৰৈ সিটো নৰে ব্ৰহ্মবধ অৰ্থাৎ জীৱবধ কৰি যিটো আনন্দ হয় সেই অধমবিলাকক কালসূত্ৰ নৰকত তেওঁ গমন কৰিব লগা হয় আৰু অশেষ যন্ত্ৰণা পায় অযুত যোজন তপ্ত ত্ৰামময় স্থলে মৰৈ পুৰি পাপী মহাপাত কৰ ফলে নিজ বেদ পথ এৰি বিনা আপদত যিটো জনে কৰৈ ৰতি পাখণ্ড পথ বেদৰ মাৰ্গ আছে বেদে আমাক যিখিনি নিৰ্ধাৰণ কৰি দিছে কোনখিনি কৰ্ম কৰিব লাগে কোনখিনি কৰ্ম কৰিব নালাগে এই বেদৰ পন্থ ত্যাগ কৰি ভোগ বিলাসত মত্ত হৈ গুৰু গোসাঁই নামানি জীৱন নিৰ্বাহ কৰা সেই লোকজন কেতিয়াও তেওঁ স্বৰ্গগামী বা বৈকুণ্ঠগামী হ'ব নোৱাৰে তেওঁ নৰকগামী হ'ব আৰু তেওঁ পাখণ্ড বুলি কৈছে পশুৰ নিচিনা যি আচৰণ আৰু সেই আচৰণ কৰি তেওঁ কি নৰকত পৰে হে ৰাম পৰহিতো অহিপত্ৰ বনৰ ভিতৰে চাবুকে কোবায়া ফুৰৈ দাৰুণ কিংকৰে চাবুকে কোবাব অহিপত্ৰ নৰকত তেওঁ গমন হ'ব ব্ৰাহ্মণক ধৰি মাৰৈ যিটো মহাপাপী শুকৰ মুখত পেলাই মাৰৈ তাক চেপি হে ৰাম যেন কুঁহিয়াৰ পেৰৈ কেলোত ভেজাই কৰয়াত ৰাও মৰু মৰু ধাতু যাই দাখে মহে জোকে যেবে ৰুধিৰ পিয়ন্তে তাক মাৰি খেদৈ যিটো শৰীৰৰ যিজনে ব্ৰাহ্মণক বধ কৰে ব্ৰহ্মবধ কৰে তেওঁ সেই কুঁহিয়াৰ শালখনত যেনেকৈ কুঁহিয়া সেই ভীমবিলাকে চেপি পেলাই ৰস উলিয়াই তেনেকৈ অশেষ যন্ত্ৰণা দিয়ে
আৰু তাৰ প্ৰভাৱত তেওঁ আয়ৈ বিয়ৈ কৰি যন্ত্ৰণা সহ্য কৰিব নোৱাৰি চিঞৰে। আৰু আমি দেখিছোঁ, নিশ্চয় আপোনালোকেও দেখিছে যে মৃত্যুৰ আগমুহূৰ্তত যিসকল লোকে যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আয়ৈ বিয়ৈ বুলি চিঞৰি অশেষ যন্ত্ৰণা তেওঁ সহ্য কৰিব লগা হয়, এয়া হ'ল তেওঁৰ জীৱনৰ কৰ্মফল। হে ৰাম পৰে অন্ধকূপহিতো নৰকত মৰি, সৰ্পজোকে পোকে তৈতে খাৱৈ তাক ধৰি, দৈবে বস্তু ভক্ষ্য আনি হুৱে উপখন, কাহাকোনে দিয়া কৰৈ আপুনি ভোজন, পৰহিতো পাপী কিমি ভোজনত যায়, নৰকত পলু তাক বেহি বেহি খায়, চুৰি কৰিবলে বাবি পৰহৰৈ ধন, সন্দৰ্শ নৰকে গয়া পৰহিতো জন। আনে উপাৰ্জন কৰি থোৱা ধন ধান চুৰি কৰি আনি পোহপাল দিয়ে। তেওঁ কি কৈছে, সন্দৰ্শ নৰকত পৰি, আৰু অৱশেষত তেওঁ মৃত্যু হোৱাৰ পাছত বা মৃত্যুৰ আগমুহূৰ্ততে নিজৰ জীৱন্ত অৱস্থাতেই বিভিন্ন দেহত পোক পৰুৱাই তেওঁ মাংস টানি আজৰি খাই তেওঁক যন্ত্ৰণা দি থাকে, আৰু এই যন্ত্ৰণাৰ পৰা তেওঁ কেতিয়াও মুক্ত হ'ব নোৱাৰে। হে ৰাম যমৰ কিংকৰে তাক ধৰিয়া বিনাশে, চিন্দৈ মাংস টানি টানি তপত সন্দাখে, অগম্য গমন কৰৈ যিটো মন্দমতী, যিটো নাৰী কৰৈ পৰ পুৰুষ তৰতি, লোহাৰ প্ৰতিমা তাৱে অগ্নিবৰ্ণ কৰি, তাক হাব তাৱে যমদূতে দুইকো ধৰি, হে ৰাম একোৱে নচাৱে যিটো মহাকামাতুৰ, চাবুকে কোবায়া দুটে নেই যমপুৰ। অগম্য গমন, য'ত যাব নালাগে তাত যায়, কামাতুৰ হৈ কোনো জীৱৰ বাট বিচাৰ নকৰাকৈ যি কামাতুৰ হৈ তেওঁ অগম্য গমন কৰে, তেওঁ অত্যন্ত দুখত পৰিব লগা হয়, আৰু তেওঁক যমদূতে চাবুকেৰে কোবাই কোবাই শাস্তি প্ৰদান কৰে। আজুৰয় বান্ধি বৰ্জকোত হিমলিত, চিন্দৈ গাৰ মাংস দুখ ভুঞ্জৈ বিপৰীত, এ ৰাম যিটো মন্দ বুদ্ধি বেদ পন্থ চন্ন কৰে, বৈতৰণী নদীত যাতনা ভুঞ্জি মৰে, খায় জল জন্তু মাংস চিৰি শৰীৰৰ, বিষ্ঠামল মূত্ৰ জলে ভাহৈ নিৰন্তৰ। যিসকলে বেদপন্থৰ এই মন্দ বুদ্ধি লৈ জগতত নিজকে গুৰু বোলাই মান্য হতকাৰে খুজি লৈ বেদপন্থ বা শাস্ত্ৰৰ জ্ঞান আৰ্জন নকৰাকৈ বা সংশয় ছেদ নকৰাকৈ নিজকে বেদপন্থ পৰিহৰি শ্ৰেষ্ঠতা প্ৰদান কৰি এই জগতত ঘূৰি ফুৰে, তেওঁলোকে 20টা পলু বা 20টা মূত্ৰত একেলগ হৈ জীৱন নিৰ্বাহ কৰিব লগা হয়। 20টা মূল মূত্ৰ জলৈ ভাষৈ নিৰন্তৰ, আচাৰল জাক এৰি যিটো দি জগন, পশু বুদ্ধি কৰৈ পাপী ক্ষুদ্ৰা নিগ্ৰমন, এ ৰাম পুখু দি নৰকে পৰৈ নাহিকে নিস্তাৰ, পুখ 20টা পুত্ৰ মাত্ৰ, পুখ 20টা মূত্ৰ মাত্ৰ ভক্ষ্য হুৱে তাৰ, যিটো জনে ফুৰৈ খাটি কান্দে পশু মাৰি, প্ৰাণ নিৰোধত পৰৈ হিতু অহংকাৰী। ব্ৰাহ্মণসকলে নিজৰ ধৰ্ম তেজি যি কৰ্ম কৰে বা বেদপন্থ পৰিহৰে, সেই লোককো ঠিক তেনেকৈ 20টা মূত্ৰত একলগ হৈ জীৱন নিৰ্বাহ কৰিব লগা হয়। হে ৰাম হাতে শৰ ধনু ধৰি দাৰুণ কিংকৰে,
কন্দিয়াই মাৰৈ তাক অনেক বৎসৰে যিজনৰ আছৈ বিষয়ত অনুৰাগ তামসিক কৰ্ম কৰি কাটে শংখ চাগ বিষয়ৰ অনুৰাগ হৈ বিষয়ত ৰতি হৈ শংখ চাক কাটি যি আনন্দ কৰে এই কথাখিনি ভাগৱতে বাৰে বাৰে উপস্থাপন কৰিছে তেওঁ জীৱনত কেতিয়াও শান্তি লাভ কৰিব নোৱাৰে হে ৰাম বৈক্ষয় নৰকে পৰৈ তাতে কৰৈ দণ্ড হাতে খান্দা ধৰি দুতে কৰে খণ্ড খণ্ড কামাতুৰ হুয়া আতি যিটো দ্বিজগণ ব্ৰাহ্মণ ভাজ্যাক কৰৈ মুখত চুম্বন হুই তাৰ লাল ভক্ষ নৰকত থান যমদূতেৰে তস কৰাৱে তাক পান ব্ৰাহ্মণনীসকলক যদি চুম্বন কৰিবলৈ বিচাৰে তেওঁ কি কৰে কামাতুৰ হৈ যিটো দ্বিজগণ ব্ৰাহ্মণ ভাজ্যাক কৰি মুখত চুম্বন হুই তাৰ লাল ভক্ষ নৰকত থান যমদূতেৰে তস কৰাৱে তাক পান তেওঁ লাল ভক্ষ নৰকত গমন হয় আৰু তেওঁ কি কৰে মানে যমদূতে ৰেতস বাহি কৰাই দিয়ে চুৰি কৰি নেই যিটো হব শেষ গৃহ দাস কৰৈ যিটো লুৰে গ্ৰাম দেখ ঘোৰ হাৰ মেয়াদ নৰকে হিতু পৰৈ বৰ্জদন্ত কুকুৰে সমস্তে বেহি ধৰৈ অবিচি নৰকে পৰৈ মিছা সাক্ষী বুলি সতেক যোজন নেই ওপৰক তুলি হে বাপ সমস্ত এনেধৰণে বহুত নৰকৰ কথা ইয়াত বৰ্ণনা কৰিছে যিখিনি নৰকৰ দ্বাৰা আমি দুখ যান্ত্ৰণা পাব লগা হয় নিজৰ কৰ্মৰ ফলত গতিকে এই নৰক নামৰ যি পাঠটি আমালৈ আগবঢ়াইছে এই কথাখিনি আমাক এই কথা কৈছে যি কাম বেয়া বা ৰাইজে আমাক বেয়া বুলি কয় সেয়াই হ'ল নৰক আৰু যি কাম ভাল বা আনে সেৱা কৰে সেই কামেই হ'ল স্বৰ্গ অৰ্থাৎ স্বৰ্গ সুখ পায় গতিকে ভাল কাম কৰিলে সমাজৰ প্ৰিয় পাত্ৰ হৈ সেৱাৰ পাত্ৰ হৈ আনন্দ উপলব্ধি কৰিব পাৰি আৰু বেয়া কাম কৰি সমাজত গৰ্হিত হৈ নৰক ভুঞ্জিব লগা হয় এই কথাখিনি আমাক কৈছে গতিকে এই সমস্ত নৰকৰ বৰ্ণনা এনেধৰণে কৈছে গতিকে আমি নৰকৰ কথাখিনি ইয়াতে থৈ অকণমান উপদেশলৈ গৈছোঁ আৰু উপদেশত আমাকনো গুৰুজনে এই পাঠটিৰ লগত সংগতি ৰাখি কি উপদেশ প্ৰদান কৰিছে শুনা সৰ্বজন ইটো মহাভাগৱত পুৰাণৰ সূৰ্য আৰু শুনিও মহত হুয়া এক হৰণ যিজনে শুনো আক আৱে পৰম পদ সুখে নিস্তৰে মায়াক যিজনে সমস্ত ভাগৱত জনাৰ পাছত পুৰাণৰ সূৰ্যৰ মহত্ব জনাৰ পাছত ভগৱন্তৰ চৰণত শৰণাপন্ন হ'ল সমৰ্পিত হ'ল নিজৰ দেহটো ভগৱন্তৰ চৰণত সমৰ্পিত কৰি দিলে আৰু এই শৰণ ব্যৱস্থাৰ মাজেৰে তেওঁ মায়া ত্যাগ কৰিব পাৰে আৰু মায়া ছেদ কৰি তেওঁ জীৱনত মনুষ্য জীৱন চাৰি পুৰুষাৰ্থ সফল কৰে গতিকে শৰণ বুলি ক'বলৈ যাওঁতে তালবিয়া খ অৰ্থে সৰ্বশৰী ৰ শব্দে ৰমন মধুনীয়া নাম শব্দে আনন্দ ভগৱন্ত পুৰুষে এই শ নামৰ দেহটোত ৰমন কৰি যি আনন্দ প্ৰদান কৰে সেয়াই হ'ল শৰণ কিন্তু ভগৱন্ত পুৰুষে আনন্দ প্ৰদান কৰিবলৈ যাওঁতে আমাৰ হৃদয়খন নিৰ্মল কৰি ৰাখিব লাগিব মন ভাৱনাবিলাক আমি নিৰ্মল কৰি ৰাখিব লাগিব শাস্ত্ৰ ভাগৱতৰ মাধ্যমেদি গুৰুসকলৰ উপদেশৰ মতে পালন কৰি আমাৰ মন বুদ্ধি যেতিয়া আমি সুন্দৰভাৱে ৰাখিম সেই হৃদয়খনতে ভগৱন্তই নিবাস কৰি আমাক ভগৱন্তৰ সত্তৰ ছায়াৰ তলত ৰক্ষা কৰি সকলো দুখ বা যন্ত্ৰণাৰ পৰা আমাক ৰক্ষা কৰি আনন্দ প্ৰদান কৰি থাকে এই কথাখিনিকে আমাক কৈছে যে পুৰাণৰ সূৰ্য আৰু শুনিও মহত হুয়া এক শৰণ যিজনে শুনৈ আক
পাৱে পৰম পদ সুখে নিষ্টৰে মায়াকৰ তেওঁ মায়াক নিবাৰণ কৰিব পাৰে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সাংসাৰিক কৰি কৃপা পচাৰিলা হুকে জানি এক চিত্ৰে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰিও বৃথা এই ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ আচলতে বৈকুণ্ঠতহে এই শাস্ত্ৰৰ ব্যাখ্যা বা পাঠ হয় কিন্তু নিৰ্গুণবাদী শুকদেৱে বিষয়ী লোকসকলক কল্যাণ কৰিবৰ কাৰণে বা জীৱসমূহক এই ভৱ সংসাৰৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিত কোৱাৰ চৰলেৰে সমস্ত জগতত এই ভাগৱত ৰাখি গ'ল আৰু এই ভাগৱতৰ মাধ্যমেদি আমি জীৱবিলাক কৰিব পৰা ব্যৱস্থা আৰু মনুষ্য জন্ম সফল কৰিবৰ কাৰণে আমাক এই ভাগৱত মহাদান হিচাপে দিলে বিজুলী চমক যেন জীৱন অথিৰ কৈতকে তীক্ষণে পৰে ইহে নহৰিৰ প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত কৃষ্ণ গুণ নাম ইহে পৰলোক বিত বিজুলী চমকৰ নিচিনা আমাৰ এই অথিৰ জীৱন কেতিয়া কোন সময়ত জমদূতে আমাক লৈ যায় কোনো সিদ্ধান্ত নাই আমি ভাবোঁ যে বৰ্তমান সময়ত ভোগবিলাসত লিপ্ত হৈ থাকোঁ যেতিয়া বয়স আহিব বা বুঢ়া হ'লে আমি এইখিনি কাম কৰিম এতিয়া আমাৰ নামঘৰলৈ যোৱাৰ সময় নহয় সেই বুঢ়াসকলেহে নামঘৰলৈ যাব লাগে বা বয়সীয়ালসকলেহে নামঘৰলৈ যাব লাগে কিন্তু যিজন লোকে এনেধৰণৰ ভাৱনা কৰে তেওঁ বা বয়স হ'বলৈ পাব বা নাপায় বুঢ়া হ'বলৈ পাব বা নাপায় গতিকে জমে কেতিয়ানো আমাক লৈ যায় তাৰ কোনো সিদ্ধান্ত নাই বিজুলী চমকৰ নিচিনা জীৱন কচুপাতৰ পানী কোনদিনা বতাহ মাৰিব সেইদিনাই আমাৰ সেই কচুপাতত থকা পানীকণ সৰি পৰিব গতিকে কৰিও কুমাৰ কালে ভাগৱতৰ ধৰ্ম কুমাৰ কালৰ পৰাই ভাগৱত ধৰ্ম গ্ৰহণ কৰি জীৱৰ সংস্কাৰ সাধন কৰিব লাগে ভাবিব নালাগে যে আমি বয়স হ'লে কৰিম অৰ্থাৎ আমাৰ বয়স আমি হয়তো নাপাব পাৰোঁ আমি দেখি আছোঁ বা আমাৰ দৃশ্যপটত আমি বহু উদাহৰণ দেখিছোঁ যে কোনো লোকেই বুঢ়া হ'বলৈকে নাপায় অকালতে মৃত্যুবৰণ কৰিব লগা হয় আমাৰ কৰ্মৰ মাজেদিও আমি বিষয়খন গ্ৰহণ কৰাৰ পাছতো যদি সমান্তৰালভাৱে ভগৱন্তৰ চৰণ হৃদয়ত ধাৰণ কৰি আগবাঢ়ি যাব পাৰোঁ নিশ্চয় আমি উপকৃত হ'ম গতিকে এই কথাটো কৈছে যে প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত কৃষ্ণ গুণ নামে ইহে পৰলোক বিত্ত এতিয়া বিত্ত মানে সম্পত্তি এই সম্পত্তিবিলাক হ'ল যিবিলাক আমি সম্পত্তি উপাৰ্জন কৰিছোঁ এয়া উপাৰ্জন প্ৰকৃততে আৰ্জন হ'ল ভগৱন্তৰ কৃষ্ণ নাম যাৰ নাম স্মৰণ কৰিলে যাৰ নাম হৃদয়ত ধাৰণ কৰিলে পৰলোকত আমি যাতে এখন ভাল স্থান পাব পাৰোঁ বা স্থান পাব পাৰোঁ এই কথা ভাগৱতে কৈছে সেয়া হ'ল পৰলোকৰ বিত্ত সেই বিত্ত হ'ল কৃষ্ণ নাম আৰু আমি সাংসাৰিকভাৱে যি ধন টকা পইচা আৰ্জন কৰি পোহপাল দিছোঁ পৰিয়াল এইখিনি হ'ল আৰ্জনহে আমি লগত লৈ যাব পাৰিম সেয়া পৰকালৰ বিত্ত সেই বিত্ত হ'ল কৃষ্ণ নাম বস্তু জানি হৰি ভকতিৰতে জিউ আলাখ আউৰ কি মনুষ্য হুইবা এৰা ইটো আখ সত্তৰে গলত বান্ধা মাধৱৰ নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম কোনে জানে যে এই মনুষ্য জন্ম ভৱিষ্যতে আমি পাম নে নাপাম বা আমি আকৌ মনুষ্য জন্ম পাই ঈশ্বৰ সাধনা কৰিম বুলি ভাবি থকাটো এয়া আমাৰ মূৰ্খামি গতিকে আমি বহু জীৱ বা বহু জুনি অতিক্ৰম কৰি আহি আমি মনুষ্য দেহা পাইছোঁ যি দেহা পাবলৈ ব্ৰহ্মায়ো বাঞ্ছা কৰে ব্ৰহ্মাৰ প্ৰাৰ্থনী নত অনু পাম আৰু তেনেহেন আমি মনুষ্য দেহ পোৱাৰ পাছত ঈশ্বৰক নভজি এলাহ কৰি থাকিবলৈ আমাক মনা কৰিছে যে আমি যেতিয়াই সুযোগ পাওঁ তেতিয়াই ঈশ্বৰৰ নাম হৃদয়ত ধাৰণ কৰি মুখত কীৰ্তন কৰি বা কোনো লোকে যদি কৃষ্ণ নাম কীৰ্তন কৰিছে আমি একান্ত মানে শ্ৰৱণ কৰি যাতে জীৱন ধন্য হ'ব পাৰোঁ এই কথা আমাক
কৈছে যে তুমি যে আকৌ এবাৰ মনুষ্য জন্ম হ'বা এই কথা তুমি আশা এৰা সত্ৰৰে গলত তুমি মাধৱৰ নাম বান্ধা আৰু এই কথাকে কৈ শংকৰে ৰচিলা ডাকি বোলা ৰামৰ ৰাম আৰু সেই কৃপালু শংকৰ গুৰুজনাই ৰাম নাম বস্তু আমাৰ মাজত থৈ গ'ল যাতে ৰাম নামৰ মাধ্যমেদি আমি জীৱন তৰিব পাৰোঁ সেই বান্ধৱ আজিলৈ আমি তৃতীয় স্কন্ধৰ অনাদি পাতন ইমানতে সমাপ্তি ঘটিল আমি এই পাঠটি আপোনাসকলে আগবঢ়ালোঁ নিশ্চয় আপোনাসকলে উপলব্ধি কৰিব যাতে আপোনাসকলৰ লগতে আমিও একত্ৰ হৈ যাতে এই মানৱ জীৱন সফল কৰিব পাৰোঁ তাৰে আশাৰ থাকি পৰৱৰ্তী আমি আকৌ আপোনাসকলক লগ পাম শ্ৰী গোপাল চৰণ কীৰ্ত শ্ৰীমদ ভাগৱতৰ তৃতীয় স্কন্ধৰ বিদুৰ উদ্ধৱ সংবাদ এই অধ্যায়টিলৈ আমি আগবাঢ়িম পৰৱৰ্তী সময়ত ইয়াৰ সম্পৰ্কে আমি পৰ্যালোচনা কৰিম আহক আমি কৃষ্ণ কথা কৈ যাওঁ শুনি যাওঁ কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি যাতে সংসাৰ তৰি যাব পাৰোঁ এই আশা কৰি আপোনালোকৰ চৰণলৈ আজি এই পাঠটি আগবঢ়াই আমি আজি পাঠৰ পৰা বিৰাম দিছোঁ পুনৰ লগ পোৱা আশাৰে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম